ঘটনাটো হ'ল আমি কেইদিনমান আগতে আমি পাঠশালা শৰাইঘাট হিন্দীতে মানে আমি গাড়ী এখন বুকিং কৰিছিলোঁ ভেনু HX60 বুলি। তাৰপিছত আমি ইয়াৰ লগত মেনেজাৰৰ লগত কথা হ'ল কি তেওঁ তাৰমানে ফোন কৰিছিল আমাক গাড়ীখন তোমালোকে পাঠশালাত ল'ব নালাগে, তোমালোকে ভবানীপুৰৰ ডিলাৰক লৈ নাহা, মেঘনা ডিলাৰক লৈ নাহা বুলি কৈছে। তেওঁলোকে আজি আমাক মাতিলে, আমি তেনেকুৱাকৈ গণকতাতে দিনবাৰ চাই কিনে আমি 12 বজাৰ আগত মানে গাড়ীখন ল'ম বুলি আহিলোঁ। গাড়ীখন যেতিয়া আমি ল'ম বুলি ৰেডি হ'লোঁ, মানে মই 12 বজাত আহি পোৱা নাছিলোঁ, তাৰমানে 1 বজাৰ আগত আমি গাড়ীখন ল'ব লাগে। মায়ে তাৰমানে ৰখি দিল, চাৰিপাত তেওঁলোকে ডিলাৰে দিবই লৈছিল আমাক। তাৰপিছত আমি যেতিয়া আহি পালোঁ, তেওঁলোকে তাৰমানে কৈছে কি গাড়ীখন আজি তোমালোকক দিব নোৱাৰিম, গাড়ীখন এনেকুৱা ভেজাল আছে বুলি। কিন্তু তেওঁলোকে আমাক দিম বুলি এনেকৈ শৰাইঘাটতো আমি নোলালোঁ মানে গাড়ীখন। তাৰপিছত আমি ইয়াত কি হৈছে যোৱাকালি কৈছিল তেওঁলোকে, যোৱাকালি মৃদুল তালুকদাৰ নুৰজামালে কৈছিল আমাক, যিটো ফাইনেন্সাৰ মহেন্দ্ৰা, তেওঁলোকে ফোন কৰিছিল তাৰমানে গাড়ীখন দিম বুলি আমাক। তেওঁলোকে ফটো চটো দিলাক, আমাৰ তাতে গাড়ী এভেইলেবল আছে, তুমি আহি যোৱা বুলি। তেনেকুৱাকৈ আমি আজি আহি গ'লোঁ গাড়ীখন নিবৰ কাৰণে। তেওঁলোকে গাড়ীখন আনিও থৈছিল, কিন্তু যেতিয়া আমাক ডেলিভাৰী টাইম দিব লাগে তেওঁলোকে তাৰমানে অহাৰ পৰা হয় এনেকৈ যাই কেনে কৈছে কি এইখন গাড়ী দিব নোৱাৰিম তোমালোকক 60খন, তোমালোকে ভেনু HX6খন লৈ যোৱা বুলি। তাৰপিছত বাকী মোৰ বন্ধুৱে কৈ দিব বাকীখিনি কথা। কৈ দিম পইচা পাতি মানে বিলিঙৰ কথাটো কৰিব লৈছিলোঁ, বাকী আমাৰ ফাইনেন্সৰ কামো চলি আছিল। তেনেতে তাৰমানে তেওঁলোকে সেনেকুৱাকৈ কৈ দিছে মানে গাড়ী। আমি ভবানীপুৰ স্থিত মেঘনা ডিলাৰত আহিছিলোঁ এখন গাড়ী ল'বলৈ, মোৰ বন্ধু হেমাংগৰয়, তেওঁৰ গাড়ীখন ল'ব আহিছিলোঁ, কি কৈ আছিল ভেনু HX60। গতিকে এইখন গাড়ী আমি ল'ব আহিছিলোঁ। আমি ৰাতিপুৱা বহুত আশা লৈ পুৰোহিতৰ লগত কথা পাতি সুন্দৰকৈ আহিছিলোঁ। আমি যিহেতু গাড়ীখন যিটো ফাইনেন্সত লোৱা যাব, গাড়ীখন লোৱাৰ যিহেতু আগত ফৰ্মেলিটিজ থাকি গৈছোঁ, গতিকে আমি তেওঁলোকৰ মাক দেউতাকক মানে আগতীয়াকৈ পঠাই দিছিলোঁ। আমি আৰু হেমাংগ, আমি এনেকৈ 7জন ল'ৰা আমি একেলগে আমি আহিছিলোঁ, দেৰিকৈ আহিছিলোঁ। তাৰপিছত ইয়াত আহি নতুন এখন নাটক দেখা পালোঁ। নাটকখন এনেকুৱা হৈছে, তেওঁলোকৰ যি আমাক ভেনু HX60খন দিব লাগে, তেওঁলোকে কৈছে যে 6খন ল'ব লাগে। আমি 6খন কিয় ল'ম? আমি এটা ঘৰৰ পৰা এটা আশা লৈ আহিছোঁ যে আমি 60খন ল'ম। গতিকে তাৰপিছত আৰু এটা নতুন এখন খেল আৰম্ভ হ'ল। তেওঁলোকে যিখন দেখালে আমাক ভেনু HX60, এইখন টোটেলি টেষ্ট ড্ৰাইভৰ কাৰণে তেওঁলোকে আনা বুলি কৈছে। কিন্তু এতিয়াও আমাৰ সন্দেহ হৈছে যে এইখন টেষ্ট ড্ৰাইভৰ কাৰণে আনিছে নে কোনোবাই বুকিং কৰিছে, এইটো কিন্তু এতিয়া ৰহস্য হৈছে। এতিয়াও আমি এইটো কথা গম পোৱা নাই। তেওঁলোকে বাৰে বাৰে কৈ আছে টেষ্ট ড্ৰাইভৰ কাৰণে গাড়ীখন অনা হৈছিল, কিন্তু তেওঁলোকে আমাক এনেকুৱা কিয় কৰিলে? গতিকে তেওঁলোকে যাতে কোনো গ্ৰাহকৰ লগত যাতে এনেকুৱা ঠগবাজি নহয়। গতিকে এই ক্ষেত্ৰত আমি যি আমাৰ হুণ্ডাই আমাৰ ডিলাৰৰ যি উপৰোক্ত মানুহখিনি আছে ওপৰ মহলাৰ, এইবিলাক বিষয়ত যাতে তেওঁলোকে তদন্ত কৰিব লাগে, যে কোনো গ্ৰাহকৰ লগত যাতে এনেকুৱা লুণ্ঠন প্ৰক্ৰিয়া আৰম্ভ নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।